চাকৰিৰ আশাত নদৌৰি গ্ৰাম্য পৰিৱেশত ছাগলী পালনেৰে এতিয়া স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দেখুৱাইছে তামোলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী এগৰাকী যুৱকে। আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ তামোলপুৰ জিলাৰ অতি এক প্ৰান্তীয় অঞ্চল বগৰীখুটি নামৰ যি অঞ্চল, এই অঞ্চলটোত গ্ৰাম্য পৰিৱেশত নীলু চৰকাৰ নামৰ যিগৰাকী শিক্ষিত নিবনুৱা যুৱকগৰাকীয়ে বৰ্তমান বিগত প্ৰায় 10 বছৰে ছাগলীৰ ফাৰ্মেৰে বৰ্তমান ইয়াত তেওঁৰ ব্যৱসায় চলাই গৈছে। আৰু বিভিন্ন ক্ষেত্ৰত আচলতে এই বৰ্তমান যি সময়, এই সাম্প্ৰতিক সময়ত আচলতে চাকৰিৰ পিছত নদৌৰি নিজাকৈ আচলতে নিজাৰ চিন্তাধাৰাৰে বৰ্তমান গ্ৰাম্য পৰিৱেশত এনে এক পৰিৱেশৰ ৰূপ দিছে। আৰু এই পৰিৱেশৰ দ্বাৰা বৰ্তমান এই যিগৰাকী যুৱক আছিল, নীলু চৰকাৰ নামৰ যিগৰাকী যুৱকগৰাকীয়ে বৰ্তমান বছৰি প্ৰায় 8 পৰা 10 লাখ টকা এতিয়া উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। আৰু সেই লোকগৰাকী আমাৰ সৈতে আছে। আৰু পৰিৱেশখিনি মোৰ সহযোগে দেখুৱাইছে যে বিভিন্ন উন্নত প্ৰজাতিৰ যিসমূহ ছাগলী, এই ছাগলীৰে ভৰি পৰিছে নীলু চৰকাৰৰ এই যিটো ফাৰ্ম আছিলে। আৰু এই ধৰণৰ বিভিন্ন প্ৰজাতিৰ ছাগলী বৰ্তমান ইয়াত দেখিবলৈ পোৱা গৈছে। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আচলতে কিমান বছৰ হ'ল আপুনি এই ব্যৱসায়টোৰ সৈতে জড়িত হৈ আছে আৰু বৰ্তমান পৰ্যায়টোত কেনেকুৱা আহি পাইছে আপুনি? নমস্কাৰ, মই আজি মোটামুটি 10 বছৰমান হ'ল মই ছাগলী পালনৰ লগত জড়িত হৈ আছোঁ। 2015 চনত মই ছাগলী ফাৰ্ম এটা খুলিছিলোঁ। মই মোটামুটি 30টা ছাগলী লৈ কিনে মই এটা ফাৰ্ম খুলিছিলোঁ। এতিয়া বৰ্তমান মোৰ তাতে মোটামুটি 400+ ছাগলী আছে আৰু সব কোৱালিটিৰে আছে। এতিয়া চিৰহি আছে, বিটেল আছে, লোকেল ক্ৰছবিট আছে, সব জাতৰ ছাগলীয়ে মোৰ তাতে মোটামুটি কম বেছি পৰিমাণে আছে। আৰু কি আচলতে ইয়াত খোৱাৰ বাবে আপুনি কি দিব লগা হয় বা কি পৰিৱেশত ৰাখিব লগা হয়? এতিয়া মই খোৱাৰ কাৰণে আমাৰ এইটো পাহাৰ এৰিয়া হয়, ইয়াতে মুঠতে ঘাঁহৰ ওপৰতে নিৰ্ভৰশীল। আৰু ইমান দানা ইমান দিব নালাগে, ঘাঁহৰ ওপৰতে নিৰ্ভৰশীল। কিমান আচলতে বৰ্তমান সময়ত কিমান আপোনাৰ সংখ্যা বৃদ্ধি হৈছে ছাগলীৰ? এতিয়া মুঠতে মোৰ ইয়াতে প্ৰথমত 30টা আছিলে, এতিয়াতো 400+ আছে। আৰু মুঠতে বিক্ৰী হৈ থাকে মাজে মাজে। মোৰ ছাগলীটো লোকেলতো বিক্ৰী হয় পোৱালিবিলাক, আৰু বাহিৰৰ পৰা আহে, অসমৰ বাহিৰৰ পৰা আহে, অৰুণাচলৰ পৰা আহে, ক'ৰবাৰ পৰা আহে, আহি কিনে সিহঁতে লৈ যায়। আপোনাৰ এই ব্যৱসায়ৰ দ্বাৰা এটা কথা প্ৰায় নিশ্চিত হৈছে যে আচলতে ব্যৱসায়ৰ বাবে চহৰ নগৰলৈ যাব নালাগে। গাঁৱতো গ্ৰাম্য পৰিৱেশতো বিভিন্ন ব্যৱসায় আছে যিসমূহ কৰিলে হয়তো নিজকে আত্মপ্ৰতিষ্ঠা কৰিব পাৰি। এই ক্ষেত্ৰত নতুন প্ৰজন্মক কি আহ্বান জনাব? হয়, মোৰ হিচাপত যদি ধৈৰ্য থাকে তেনেহ'লে মানে চাকৰি কৰিব নালাগে আৰু, কিন্তু ধৈৰ্য থাকিলে যিকোনো কৰি কিনে ছাকচেছ কৰিব পাৰে। আৰু মোৰ হিচাপত ছাগলী ফাৰ্ম কৰিও যে এটা পৰিয়াল ভালকৈ চলিব পাৰে মোৰ বিশ্বাস। আৰু চৰকাৰীভাৱে কিবা সুবিধা লাভ? চৰকাৰৰ ফালৰ পৰা মই একো সুবিধা পোৱা নাই এতিয়া গেলি। মই এটা কিবা লোনৰ কাৰণে কিবা কৰিছিলোঁ, এপ্লাই কৰিছিলোঁ, কিন্তু মোক 2 বছৰ বেংকে ঘূৰালে, কিন্তু মোক লোনটো এতিয়া গেলি মোক দিয়া নাই। মই 2 বছৰ ঘূৰি আছোঁ, এটাৰ পিছত এটা ডকুমেণ্টছ খোজে, এটাৰ পিছত এটা ডকুমেণ্টছ খোজে, এনে ভাওনা কৰি থাকে, কিন্তু লোনটো দিয়া নাই বেংকে। কিমান আপোনাৰ উন্নত বা কিমান বছৰ ইনকাম হয় আপোনাৰ? মোৰ মুঠতে বছৰত 10 লাখমান ইনকাম হয়। 10 লাখৰ পৰা ষ্টাফ আছে, সিহঁতক দিব লাগে, ময়ো চলি আছোঁ, সিহঁতকো দি আছোঁ, এনেকৈ চলি যাই আছোঁ। আৰু মুঠতে এইগৰাকী নীলু চৰকাৰে নিজে আত্মপ্ৰতিষ্ঠা কৰাৰ লগতে এই অঞ্চলটোৰ প্ৰায় আন 10গৰাকী লোকক এতিয়া এক স্বাৱলম্বীৰ এক বাট দেখুৱাইছে বা কৰ্মসংস্থাপনমুখী কৰি তুলিছে। আৰু সীমান্তৱৰ্তী যিহেতু এটা অঞ্চল, আৰু এই অঞ্চলটোত আচলতে বিভিন্ন ইয়াত স্থল আছে উপাৰ্জনৰ বাবে, কিন্তু বহু লোকে কিন্তু দেখা যায় বহু সময়ত আচলতে এই পৰিৱেশসমূহ এৰি তেওঁলোকে চহৰ নগৰলৈ ঢাপলি মেলে আৰু চৰকাৰী চাকৰি বা বিভিন্ন বৃত্তিৰ আশাত তেওঁলোকে ঘূৰি ফুৰে। কিন্তু তাৰ বিপৰীতে যে গ্ৰাম্য পৰিৱেশতো এনে বিভিন্ন যিসমূহ ব্যৱসায়ৰ থল আছে, এই থলসমূহৰ যদি তেওঁলোকে কৰে তেন্তে কিন্তু নিশ্চিন্তভাৱে তেওঁলোকে আগবাঢ়ি যাব পাৰে। আৰু ইয়াৰ এটা উৎকৃষ্ট নিদৰ্শন হৈছে এইগৰাকী নীলু চৰকাৰ। আৰু তামোলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী এই যি NS গড ফাৰ্ম আছে, এই NS গড ফাৰ্মৰ দ্বাৰা এতিয়া নিজকে আত্মপ্ৰতিষ্ঠা কৰাৰ লগতে সকলোকে কৰ্মমুখী যি নিদৰ্শন, এই নিদৰ্শন দেখুৱাইছে নীলু চৰকাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।